কেনেকৈ মিটিং কৰিব আৰু তেখেতসকলে এতিয়া আৰ্টছাৰ মানুহ হয় না তেখেতসকলে বিজেপি চৰকাৰৰ মানুহ হয় আমাক বুজাই দিব লাগে যদি তেখেতসকলে ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই আৰ্টছাৰ মিটিঙত বহিব পাৰে আৰ্টছাৰ সিদ্ধান্ত ল'ব পাৰে তেতিয়াহ'লে তাত আৰু বুজিবৰ কাৰণে আমাৰ বাকী নাই দ্যাট মিনছ তেখেতসকলে পইচাৰ নিচিনা কাম কৰি আছে একটাই পইচাটোক ইফালে ইফালে উল্টাই দিলে এটাই মুদ্ৰা হয় হিচাপত আমি ক'ব কাৰণে বাধ্য হৈ আছো ইয়াত আমাৰ ক'বৰ কাৰণে কিন্তু বিৰাট দুখ পাই আছো যিটো জাতীয় সংগঠন হয় আমিও জাতীয় সংগঠন হয় এটা জাতীয় সংগঠনৰ কথা কোৱাটো অলপ বেয়া লাগে কিন্তু যিটো জাতিৰ সমস্যা सबसे पहले राउर लगे दिल से मोर जोहार है ये आशा सबसे पहले সকলোকে নমস্কাৰ জোহাৰ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই স্পষ্ট কৰিব খুজি আছো যেহেতু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আজি আদিবাসীবিলাকৰ স্থিৰীকৰণ কৰাৰ যেটো প্ৰক্ৰিয়া চলি আছে আৰু সেই প্ৰক্ৰিয়াটো আজি সলিউশন পথত আহিব খোজাত আজি আমি সকলোতকৈ যেটো আমি দুখ পাই আছো হিটো হল সবতকৈ ডাঙৰ কথা পল্লৱ লোচন দাস বিজেপিৰ এমপি আমাৰ সঞ্জয় কিষাণ তেৰাছ গোৱালা তেখেতসকলে আজি ৰুলিং গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আমাৰ সঞ্জয় কিষাণ দা লগতে আৰ্টছাৰ কিছুমান সদস্য তথা সেইদিনা 9 তাৰিখ গ্ৰুপ অফ মিনিষ্টাৰৰ টকত যেটো পল্লৱ লোচন আমাৰ পৱন বিদ্যাই আৰ্টছাৰ সম্পাদকে যেটো কথা দাঙি ধৰিছিল তাক আমি ইমান ইম্পৰ্টেন্স দিয়া নাছিলো কিন্তু তেখেতসকলে আজি বাৰে বাৰে এটা কথা বাৰে বাৰে তেখেতসকলৰ যেটো এক্টিভিটিজ দেখা পাই পেলাই আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দুখ পাইছো যেহেতু আমি ভাবি আছিলো আৰ্টছা এটা জাতীয় সংগঠন বুলি আমি ভাবি আছিলো আৰু সেই হিচাপত তেখেতসকলক জাতীয় সংগঠন হিচাপত আমি মান সন্মান কৰি আছিলো আৰু তেখেতসকলৰ ওপৰত আমাৰ আশাও আছিল যে তেখেতসকলে এটা জাতীয় সংগঠন হিচাপত জাতিৰ কাৰণে কাম কৰিব বা কৰি আছে বুলি আমি ভাবি আছিলো কিন্তু তেখেতসকলৰ যেটো আমি কাৰ্যকাৰী বা যেটো ষ্টেপবিলাক চাই আছো আমি অলপ দুখ পাইছো আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি জাতীয় সংগঠন হয় জাতিৰ কাৰণে যিকোনো কম্প্ৰমাইজত আমি কৰিব পাৰো আমি জাতিক লৈ পেলাই আমি এইটোক লৈ পেলাই আমি কোনোদিন কাৰো লগত কম্প্ৰমাইজ নকৰো এইটো আমাৰ একদম স্পষ্ট কথা আৰু স্পেচিয়েলি আমি যেটো আদিবাসী সংগঠনৰ হয় এখানে আদিবাসীৰ ইস্যুত লৈ পেলাই আমি সদায় আগবাঢ়ি যাম কিন্তু সেইদিনা 9 তাৰিখৰ যেটো ষ্টেটমেন্ট পৱন বিদ্যা দিলে যে তাত কৈছে যে 36 জনগোষ্ঠীক এসটি দিয়াটো আমি সমৰ্থন নকৰো আমি তেখেতক আজি কোৱেশ্চন কৰিব খোজো এই 36 জনগোষ্ঠীক আপনি লিষ্ট কৰিছিল নেকি না কোনবা জনগোষ্ঠী লিষ্ট কৰিছিল নেকি এটো তো সরকারে কৰিছিল না এই সময়ত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত এইবিলাক এক্সপাৰ্ট কমিটিৰ দ্বাৰাই এইবিলাক সিলেকশন কৰা হৈছে তেতিয়া তেখেতসকলে কি মনে মনে আছিল তেতিয়া তো তেখেতসকলে ক'ব লাগিছিল তেতিয়া একো নকলে মনে মনে থাকিল আজি কোনো আশাই হওক বা আদিবাসী সংগঠনে কোনোদিন 36 জনগোষ্ঠীক এসটি দিব বুলি আমি কোৱা নাই কিন্তু ভাৰতৰ সংবিধানৰ মতে যিমান গোষ্ঠী আছে ইয়াত এসটি পাবৰ কাৰণে এসসি পাবৰ কাৰণে সেইবিলাক জনগোষ্ঠীক এসটি আৰু এসসি দিব লাগে বুলি আমি দাবী জনাই আছো আৰু ইটোই আমাৰ আদিবাসীৰ দাবীটো আদিবাসী সেৱা সমিতি আদিবাসী কাউন্সিলৰ থ্ৰুৰ পৰাই 1955 পৰাই আমাৰ আন্দোলন চলি আছে যে আদিবাসী যেটো অসমত থকা আদিবাসীও এসটি হয় সেই এৰিয়া ৰেষ্ট্ৰিকশন কৰাটো উঠাই দিব লাগে বুলি তেতিয়াৰ পৰা আমি কৈ আহি আছো আৰু ঠিক তেনেকৈ 96ত আমাৰ আশাৰ জন্ম হল তেতিয়াও আমাৰ আশাৰ চাপ্টাৰত ডিমান্ড হল আদিবাসী বিলাকক এসটিকৰণ কৰিব লাগে যেটো নেকি আইডেন্টিটি হয় যত নেকি আমাৰ আইডেন্টিটি ক্লিয়ারেন্স হয় আমি কি জাতি হয় আমাৰ কালচাৰ কি হয় হিষ্ট্ৰী কি হয় আমাৰ মাটিৰ কি অধিকাৰ সেই থ্ৰু দি আকৰ্ডিং টু ট্ৰাইবেল ষ্টেটাস থ্ৰু দি আমি সরকারক আমি জনাব পাৰিছিলো কিন্তু হেইটো সরকাৰে এৰিয়া ৰেষ্ট্ৰিকশন কৰাৰ কাৰণে আমাৰ অসমত থকা আদিবাসী তথা উৰাংমুণ্ডা সাঁওতাল খাড়িয়া বিলাকে এসটি পৰা বঞ্চিত হৈছে কিন্তু আজি দীৰ্ঘদিনীয়া যেটো ইস্যু আজি বিজেপি চৰকাৰৰ নেতৃত্বত যেটো সলিউশনত আনব খোজা আজি পল্লৱ লোচন দাস যেটো এমপি হয় আমাৰ এতিয়া বৰ্তমান প্ৰাক্তন কেবিনেট মিনিষ্টাৰ আৰু ঠিক তেনেকৈ এটা ৰানিং কেবিনেট মিনিষ্টাৰ সঞ্জয় কিষাণ তেখেতসকলে যোৱাকালিৰ মিটিঙত আৰ্টছাই আহ্বান কৰা মিটিঙত তেখেতসকলে এটা ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই বা মিনিষ্টাৰ হৈ পেলাই কেনকা আৰ্টছাৰ মিটিঙত বহিব পাৰে এইখিনি বস্তুত আমি এটা বস্তু গম পাই আছো আজি আৰ্টছাই মিটিংটো আহ্বান কৰা নাছিল এটো আহ্বান কৰা দিয়া হৈছে চাগে পল্লৱে আহ্বান কৰিব দিছিল নহলে সঞ্জয় কিষাণ আহ্বান কৰিব দিছিল নহলে যিগিটা বিজেপিৰ সদস্যবিলাক যিবিলাক আজি এজেন্ট হিচাপত কাম কৰি আছে
আমাক এতিয়া ক'ব কাৰণে এনেকা দুখ লাগি আছে আটচাটো এটা বিজেপিৰ উইংছ হয় না টোটেলি বিজেপি তাক চলাই আছে সেইটো ক'ব কাৰণে আমাক বিৰাট দুখ লাগি আছে কিন্তু যেটো কাম কৰি আছে আমি কিন্তু দুখ পাই আছো আটচাই দাবী জনাওক কোনো কথা নাই আটচাই জাতীয় সংগঠনে পেলাই দাবী জনাওক এছটিৰ কাৰণে দাবী জনাওক তাত আমিও সমৰ্থন কৰোঁ দিয়ক কিন্তু যি আদিবাসীৰ সমস্যা সলিউশনত আহিব খুজি আছে সমস্যা সমাধানত আহিব খুজি আছে তাক বাধা কৰাৰ কিন্তু আমি দুখ পাইছো এইটো কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰো যেটো তেখেতসকলে জাতীয় সংগঠন হয় হিচাপত তেখেতসকলে আমাক ওয়েলকামে কৰিব লাগিছিল তেখেতসকলে যেটো প্ৰাপ্য প্ৰদান কৰি আছে তাক ওয়েলকামে কৰিব লাগিছিল সেইটো ওয়েলকাম কৰি পেলাই যিকেইটা পোৱা নাই তেখেতসকলৰ কাৰণে একেলগত মিলি চৰকাৰক আলোচনা কৰি পেলাই তেখেতসকলক দিব পৰা যাব এসি দিয়াব পৰা যাব বা জি দিয়াব পৰা যায় এইটোহে আলোচনা কৰিব লাগে তাত আৰু মানে 36 বা 37ৰ কথা আহি নপৰে আমি তো এতিয়াও কৈ আছো 36 37 এইবিলাক আমি নম্বৰ আমি ক'ব নোৱাৰো বা ক'ব নোখোজো কিন্তু আকৰ্ডিং টু আৰজিআই আকৰ্ডিং টু শিডিউল এক্ট 1950 হিচাপত ভলিউম 1 ভলিউম 2 হিচাপত যি কেইটা জনগোষ্ঠী সাব ট্ৰাইবে এসটি পাই হেতু এসটি পাবই লাগে আৰু দিবই লাগে হেতুৰ কাৰণে চৰকাৰে যি জনগোষ্ঠী যেইকেইটা জনগোষ্ঠীক এসটি দিব খুজি আছে বিজেপি চৰকাৰক তাক আমি সদায় ওয়েলকাম জনাম সদায় এসটি হোৱাটো আমি বিচাৰো ঠিক তেনেকৈ আজি যেটো আটচাই ওয়েলকামে কৰিব লাগিছে কিন্তু তাত দেখা পালে কেইটামান জনগোষ্ঠীক লৈ পেলাই মিটিং কৰিবলৈ কি পালে কিন্তু বৃহত্তৰ জনগোষ্ঠীত আৰুটো সংগঠন আছে তেহঁতসকলক কিয় সাইড কৰি ৰাখিছে তেতিয়াহ'লে আমিও তেনেকৈ কাম কৰিব পাৰো বহুত সাব ট্ৰাইবক মিটিং মাটাং কৰি পেলাই আমি এটা ফৰ্মালিটি দেখাই পেলাই আমি দাবী জনাব পাৰো কিন্তু আমি কিয় কৰা নাই যেটো ভাল হৈ আছে ভাল হ'ব লাগে ভাল হোৱাটো সদায় ওয়েলকাম কৰিব লাগে কিন্তু হিটো নকৰি পেলাই তাত প্ৰতিক্ৰিয়া কিবা কৰা বা কিবা খেলিমেলি কৰা এইটো কিয় হৈ আছে আজি পল্লৱ লোচন দাসক আমি কুৱেশ্যন কৰিব খোজো তেখেততো সাংসদ হয় তেখেততো এমপি হয় ৰানিং এমপি হয় তেখেতে এজন ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই তেখেতে আটচাৰ মিটিঙত বহি পেলাই কেনকা মিটিং কৰিব পাৰিল কেনকা মিটিং কৰিব আৰু তেখেতসকলে এতিয়া আটচাৰ মানুহ হয় না তেখেতসকলে বিজেপি চৰকাৰৰ মানুহ হয় আমাক বুজাই দিব লাগে যদি তেখেতসকলে ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই আটচাৰ মিটিঙত বহিব পাৰে আটচাৰ সিদ্ধান্ত ল'ব পাৰে তেতিয়াহ'লে তাত আৰু বুজিবৰ কাৰণে আমাৰ বাকী নাই দ্যাট মিনছ তেখেতসকলে পইচাৰ নিচিনা কাম কৰি আছে একটাই পইচাটোক ইফালে ইফালে উল্টাই দিলে এটাই মুদ্ৰা হয় হিচাপত আমি ক'ব কাৰণে বাধ্য হৈ আছো ইয়াত আমাৰ ক'বৰ কাৰণে কিন্তু বিৰাট দুখ পাই আছো যেটো জাতীয় সংগঠন হয় আমিও জাতীয় সংগঠন হয় এটা জাতীয় সংগঠনৰ কথা কোৱাটো অলপ বেয়া লাগে কিন্তু যেটো জাতিৰ সমস্যাৰ কথা হৈ আছে তাত আমি ক'বই লাগিব তেখেতসকলৰ আজি পল্লৱ লোচন দাসৰ নিচিনা এমপিৰ খেলিমেলিৰ ক্ষেত্ৰত সঞ্জয় কিষাণৰ নিচিনা কেবিনেট মিনিষ্টাৰৰ ক্ষেত্ৰত যদি এই খেলিমেলি হোৱাৰ কাৰণে যদি আদিবাসীৰ যদি এবাৰ এসটি নহয় তেতিয়াহ'লে তাৰ দায়ী পল্লৱ লোচন দাস হ'ব তাৰ দায়ী হ'ব সঞ্জয় কিষাণ হ'ব তাৰ দায়ী হ'ব তেৰাছ গোৱালা হ'ব তাৰ দায়ী হ'ব আমাৰ কেবিনেট সেন্ট্রাল মিনিস্টার আমার রামেশ্বর তেলি হব কারণ তেখেতর টাইমত যদি এই জনগোষ্ঠী ইমান দিন ধরে আমার আইডেন্টিটি খতম হয়ে গেছে কালচার খতম হয়ে গেছে হিস্ট্রি বরবাদ হয়েছে তাক যদি আজি বিজেপি সরকারে যদি দিবর কারণে আহি পড়িছে তাতে তেখেতসকলে লিডহে ল'ব লাগে কিন্তু তেখেতসকলে কোনোদিন লিড নলয় উল্টা সদসম আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী গ্ৰুপটোক সদায় সাইড কৰি ৰাখে আজি তেখেতসকলে যদি আটচাক লৈ পেলাই মিটিং কৰিব পাৰে আমাক লৈ পেলাই কিয় মিটিং কৰিব নোৱাৰে পল্লৱ লোচন দাসে এতিয়া কওকচোন আশাক লৈ পেলাই এটামান মিটিং কৰিছে নেকি মিটিং কৰিব দৰকাৰ নাই আমাৰ লগত কিন্তু আমাৰ লগতো আলোচনাটো কৰিব পাৰে কিন্তু আটচাৰ লগতো অফিচিয়ালি মিটিং কৰিছে ফৰ্মালিটিলি মিটিং কৰিছে তাতকে বুজিব লাগে কি বাকি আছে দ্যাট মিন্স কালি যদি আদি ওৰাং মুণ্ডা সান্তাল খাৰিয়াৰ এসটি নহয় তেতিয়াহ'লে আমি ক'ব কাৰণে বাধ্য হ'ম আমাৰ এসটি কৰা নকৰাৰ কাৰণে তেখেতসকলে এই খেলিমেলি কৰালে বুলি ষড়যন্ত্ৰ কৰালে বুলি আমি পল্লৱক দায় ধৰিম সঞ্জয় কিষাণক দায় ধৰিম তেৰাছ গোৱালাক দায় ধৰিম কাৰণ তেখেতসকলৰ এই খেলিমেলিৰ কাৰণে আমাৰ এসটি নহল বুলি আমি ক'ব কাৰণে বাধ্য হ'ম কিন্তু আজি চাওক সৌদিনাই কুজৰাজ মুক্সি হওক আমাৰ মৰাণ মটক হওক তেখেতসকলক অট'নমাছ কাউন্সিল দিলে তেখেতসকলেতো ৰুলিং গভৰ্ণমেণ্টৰ মানুহ হৈ পেলাই কেনেকৈ গম নাপালে কেনেকৈ একো নকলে সেইবিলাক কথা আমাক কিয় নজনালে তেখেতসকলেতো ৰুলিং গভৰ্ণমেণ্টৰ মানুহ হয় এটা বিশিষ্ট ইম্পৰ্টেঞ্চ মানুহ হয় বিজেপি চৰকাৰৰ তেখেতসকলে যদি মৰাণ মটক এসটি দিয়াৰ কাৰণে ভাল পালে তো আমাৰোতো আদিবাসীবিলাকক অট'নমাছ কমচে কম কাউন্সিলটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে বা সেইখিনি কামটো ইটো কৰিলে যে কামটো হ'ব বুলিতো ক'ব লাগিছিলে কিন্তু এসটিটো দিয়াৰ ক্ষেত্ৰত তেখেতসকলে কিয় ইমান লিডিং পাৰ্ট লৈ পেলাই আটচাক লৈ পেলাই কাম কৰি আছে আমি অবভিয়াছলি আমি এইটো নেগেটিভ সেন্সে ধৰিম কাৰণ তেখেতসকলে আটচাৰ লগত বহিব পাৰে আমাৰ লগত কিয় কাৰণে আলোচনা কৰিব নোৱাৰে নন অফিচিয়ালিতো আলোচনা কৰিব পাৰে না আছে ব্ৰাদাৰ আছে ককাই ভাই হিচাপতো বহিব পাৰে না তেখেতসকলে আমাক দুশ্মন বুলি ভাবি লৈছে নেকি
আমিতো কোনোদিন দুশ্মন বুলি ভাবা নাই পল্লৱক সঁচাকৈ আমি বিশ্বাস কৰি আছিলোঁ যে তেখেতে সঁচাই এজন সংগঠন কৰি অহা মানুহ আমাৰ দুখ বেদনা বুজি পাব বুলি আমি ভাবি আছোঁ কাৰণ তেখেতসকলে সংগঠন কৰি গৈছিলে সময়ত আমি ভাবি আছিলোঁ তেখেতসকলক আমি ইমান বুজাব নালাগিব জাতিৰ কথা কাৰণ তেখেতসকলে এই গ্ৰাউণ্ডৰ পৰা যোৱা মানুহ হয় সোনকালে বুজি পাব আৰু এই ৰুলিং গভৰ্ণমেণ্টৰ পাৱাৰফুল এজন সদস্য হৈ পেলাই সেইবিলাক পুটাক কৰিব বুলি ভাবিছিলোঁ কিন্তু চাওক কেবিনেট বৈঠকি কিমান পাৰ হৈ গ'ল এটা বস্তু পুট আপ কৰা নাই জাতীয় সমস্যা এটাও যদি পুট আপ কৰা দেখা পাইছে যদি আপোনালোকে কওক আমিতো সদায় ফলো কৰোঁ এটাও দেখা নাই এছটিৰ কথা একদিনো কোৱা নাই মাটিৰ ম্যাদিৰ পাট্টা এদিনো কোৱা নাই তেতিয়াহ'লে কি কাম কৰি আছে আৰু যিটো বিজেপি চৰকাৰে 3,000 4,000 5,000 টকা এইবিলাক কি হয় এইবিলাক ডুবছ হয় না নহয় কওক 3,000 দি পেলাই আমাৰ জাতি বাচিব নেকি কওক যদি বাচি যায় আপোনালোকে আমাক লিখি দিয়ক 3,000 টকা দি পেলাই 7,000 টকা দি পেলাই আমাৰ ওৰাং মুণ্ডা চান্তাল খাৰিয়াক যদি বচাব পাৰে লিখি দিয়ক আপোনালোকে কি ভাবিছে আমি এইটো ডাইৰেক্ট ভাবিছোঁ এইটো ভোটাৰ বেংক বনাব ধান্দা তাৰমানে বিলাকক বেছি পইচা নালাগে আৰু পইচা হিচাপ কৰিব নাজানে এইটোৰ কাৰণে 7,000 দি আছে সেইটো ভাবিছে ইমান মানে আমাৰ জাতিক ইমান নিজত থ'ব খুজি আছে ধৰা আপোনালোকৰ যোনটো তেওঁলোকে ষ্টেটমেণ্ট দিছে যে আটচাই যে আমি মানি নলওঁ 36 চাব কমিউনিটিক এছ টি দিয়াটো আপোনালোকৰ টোটেল কিমানটা কমিউনিটি আছে বা বস্তুখিনি আপুনি আমি স্পষ্ট কৰি ক'ব নেকি অসমত থকা মানুহ বা ভাৰত থকা মানুহে পুৰণা মানুহ এইবিলাকে হয় আদিবাসী আদিম যুগৰ মানুহ হিচাপত আকৰ্ডিং টু RGI আকৰ্ডিং টু 1950 শিডিউল এক মতে আমাৰ দাবীৰ মতে নহয় সেই ভাৰতৰ সংবিধানক সন্মান কৰি তাৰ মতে যিকেইটাক ST পাব লাগে যিকেইটাক SC পাব লাগে সেইবিলাক সন্মান সহকাৰে প্ৰদান কৰিব লাগে সেইটোই কৈ আছো জবৰদস্তি কোনোবা কলা মানুহ বগা বনাবৰ কাৰণে আমি কোৱা নাই কোনোবা বাংলাদেশী মানুহ ভাৰতীয় মানুহ বনাওক বুলি আমি ক'ব খোজা নাই আমাৰ এইটো অধিকাৰ নাই আমি ভাৰতৰ সংবিধানত থাকি পেলাই সন্মান জনাই পেলাই আমি কৈ আছো 36 37 এইটো আমি ক'ব নোৱাৰো কিন্তু ভাৰতৰ সংবিধানৰ সন্মানৰ হিচাপত ভাৰতৰ যিটো আৰ্টিকেলৰ হিচাপত যিকেইটা পাব লাগে ST সিহঁতক দিবই লাগে বুলি কৈ আছো যাতে কোনো বাদ নপৰে সেইটোৱে আমি কৈ আছো কিন্তু তেখেতসকলে কিয় ক'ব 36 দিব নালাগে বা দিব লাগে আপোনাৰ সাব কমিউনিটি কিমান আছে টোটেল অনুমানিক আমাৰ সাব কমিউনিটি হিচাপত আমাৰ আকৰ্ডিং টু আদিবাসী হিচাপত আমি একজেক্ট নাম্বাৰ আমি ক'ব কাৰণে ইয়াত দুখ পাওঁ সেইটোৰ কাৰণে আজি আপুনিও আদিম যুগৰ মানে আদিবাসী কিন্তু আকৰ্ডিং টু এক্ট আকৰ্ডিং টু ভলিউম 1 ভলিউম 2 1950 শিডিউল এক হিচাপত সেইটো ভাৰতৰ সংবিধানে হিচাপ কৰি দিব 100টা না 200টা না 36টা না 20টা আৰু সেই হিচাপত এই 36টো একটা এক্সপার্ট কমিটি সিলেকশন করেছে না তা তো আমার আশার একো ভূমিকা নাই আমি তো দাবি করা মানুষ আমি দাবি করে দিছো যে জিনিয়ন হিসাবত যিকেইটা পাব লাগে দিয়ক সন্মান সহকারে ঠিক তেনেকে আজি পৃথিবী মাঝিয়ে বহিছে তাত পৃথিবী মাঝিয়ে কেবিনেট মিনিষ্টাৰ থকা সময়ত তাহাঁতৰ চৰকাৰ থকা সময়তে এইবিলাক হ'ল আজি কি ক'ব খুজি আছে 107টাৰ কথা 112টাৰ কথা আমিতো কৈ আছো ভাৰতৰ সংবিধানৰ মতে 200টা যদি পাব লাগে 200টা পাওক কিন্তু সংবিধানৰ মতে সন্মান সহকাৰে কিন্তু কেবিনেট মিনিষ্টাৰ থাকাৰ পেছতো পৃথিৱী মাঝি একোই কৰিব নোৱাৰিলে আৰু আজি তেখেতে আহি পেলাই কি কৰিব খুজি আছে যিটো হ'ব খুজি আছে তাকো কি বাধা কৰিব কাৰণে আহি আছে নেকি গতিকে এনেকা টাইপৰ বাধা কৰা মিনিষ্টাৰ প্ৰাক্তন মিনিষ্টাৰ ৰানিং মিনিষ্টাৰক আমি কেতিয়াও কিন্তু কম্প্ৰমাইজ কৰিব নোৱাৰো অসম আদিবাসী ছাত্ৰ সন্থা স্পষ্ট কৰি দিছে তেখেতসকলৰ ক্ষেত্ৰত যদি আমাৰ STটো যদি আমি নাপাওঁ আমাৰ STটোৰ পৰা যদি আমি বঞ্চিত হৈ যাওঁ তেতিয়াহ'লে STৰ বা আদিবাসীৰ বিৰোধিতা কাম কৰি আছে বুলি সেই নেতাকেইটাক আমি ক'ব কাৰণে আমি বাধ্য হৈ যাম গতিকে আজি বিজেপি চৰকাৰক আমি হুকিয়াই দিব খুজি আছো এই নিচিনা তেখেতসকলৰ কথা বিজেপি চৰকাৰে যাতে শুনি পেলাই গুৰুত্ব দি পেলাই সেইবিলাক কাম কৰিব নালাগে আজি জাতিৰ প্ৰব্লেমটো চাই পেলাই কাম কৰক যিবিলাক জিনিয়ন হয় ST পাবৰ কাৰণে SC পাবৰ কাৰণে সেইবিলাকক ভাৰত চৰকাৰে তথা বিজেপি চৰকাৰে চিন্তা চৰ্চা কৰি পেলাই অতি সোনকালে STকৰণ কৰাৰ যেটো কৰিব লাগা সেটো অতি সোনকালে কৰিব লাগে এইটো আমাৰ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবী হয় আৰু এই দাবীটো অতি সোনকালে পূৰণ কৰিব লাগে বুলি বিজেপি চৰকাৰক আমি জনাই আছো ঠিক তেনেকৈ আমাৰ গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰম্যান তথা হেমন্ত বিশ্ব শৰ্মাক কৈ আছো যেটো গ্ৰুপ অফ মিনিষ্টাৰৰ টক হৈ গ'ল যিকেইটা আকৰ্ডিং টু RGI ST পাব লাগে SC পাব লাগে সেইকেইটাক অতি সোনকালে প্ৰদান কৰাৰ কাৰণে আমি গ্ৰুপ অফ মিনিষ্টাৰক এই ৰিপৰ্টটো বনাই পেলাই অতি সোনকালে দিল্লীত পঠিয়াব লাগে আৰু অতি সোনকালে এই জনগোষ্ঠীবিলাক যেহেতু আজি ধ্বংস হৈ আছে হিষ্ট্ৰী কালচাৰ মাটি বাৰী সব শেষ হৈ আছে গতিকে যদি ST নিদিয়ে এই জনগোষ্ঠী কিন্তু অসমত বাচি নাথাকে একদিন শেষ হৈ যাব গতিকে অতি সোনকালে এটা ভাল ৰিপৰ্ট বনাই পেলাই গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰম্যান হেমন্ত বিশ্ব শৰ্মা তথা আমাৰ অসমৰ CM সৰ্বানন্দ সোণোৱাল চৰকাৰে এই জনগোষ্ঠীৰ স্বাৰ্থত জনগোষ্ঠীক বচাওয়াৰ কাৰণে এই ৰিকমেণ্ডেশ্যন
অতি সোনকালে ধুনীয়াকে লিখি পেলাই পঠাওক তাকে এই জনগোষ্ঠীক বচাবৰ কাৰণে এই কাৰণে এটা পজিটিভলি যাই পেলাই যাতে আমি এছ টি পাওঁ আৰু আমি অসমত বাচি থাকিব পাৰোঁ অসমক বচাবৰ কাৰণে সেই লক্ষ্য ৰাখি আজিৰ প্ৰেছ মিটটো আমি প্ৰেছ মিট কৰিলোঁ। দাদা আপোনালোকে 2021 কেনেকুৱা ভূমিকা ল'ব যদি আপোনালোকৰ 21 এছ টি নহয়? 21 নহয়, 21 আগত কৈছোঁ আমি, 21 বুলি নহয় দেই, 21 আগত মিনছ 2020 ভিতৰত 20 ডিচেম্বৰৰ লাষ্ট 30 তাৰিখৰ ভিতৰত তাৰ জানুৱাৰী গ'লে কিন্তু নহ'ব, তাত কিয় হ'ব নোৱাৰে। ডিচেম্বৰলৈকে লাষ্ট টাইম দিছোঁ বিজেপি চৰকাৰক, সেই ডিচেম্বৰৰ ভিতৰত 2020 ভিতৰত যদি আদিবাসীবিলাকক এছ টি নিদিয়ে তেতিয়াহ'লে অসমত থকা আদিবাসীবিলাক আনকি ভাৰতত থকা টোটেল আদিবাসীবিলাকক কিন্তু বিজেপিৰ এগেইনষ্টত যাবৰ কাৰণে আমি বাধ্য হৈ যাম। কাৰণ আমাৰ এছ টি হৈ আমাৰ জ্বলন্ত সমস্যা, এছ টি হৈ আমাৰ জাতিৰ প্ৰটেকশ্যন, এছ টি হৈ আমাৰ সাংবিধানিক সুৰক্ষা, যিটো অসমত আজি আমি সাংবিধানিক সুৰক্ষা নোপোৱাৰ কাৰণে আমাৰ জাতি ধ্বংস হৈ আছে। জাতিবিলাক মাটি বাৰী সম্পত্তি খতম হৈ গৈছে, মান সন্মানটো দূৰৰ কথা, আমাৰ সম্পত্তিহে। সেই হিচাপত আমি এছ টি আমাক লাগিবই, অন্যথা ভাৰতৰ আদিবাসীবিলাকে বিজেপিৰ এগেইনষ্টত যাবৰ কাৰণে বাধ্য হৈ যাম। লগে লগে আমি ভোট বৰ্জন নকৰিম, বিজেপিক বৰ্জন কৰিম, আমাৰ ষ্টেটমেণ্ট একদম